হয় নিশ্চিতভাৱে আসলে ক'ব লাগিব এইবাৰ যে আসলে আমাৰ ইউজি ফাৰ্ষ্ট চেম অৰ্থাৎ স্নাতক বৰ্ষৰ প্ৰথম ষান্মাসিকৰ যি নামভৰ্তি প্ৰক্ৰিয়া সেই নামভৰ্তি প্ৰক্ৰিয়া যেহেতু এইবাৰ সমৰ্থ পৰ্টেলৰ জৰিয়তে হ'ব বুলি কৈছিল শিক্ষাখণ্ডৰ তৰফৰ পৰা আমি ভাবিছিলোঁ এইবাৰ সমৰ্থৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব পাৰিব আমাৰ ছাত্ৰ ছাত্ৰী আসলে নতুনভাৱে আসলে সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰি পেলাই লাভান্বিত হ'ব পাৰিব কিন্তু তাৰ আমি ওলোটা ছবিটোহে আসলে দেখিবলৈ পালোঁ যি ধৰণে তেওঁলোকে আসলে কৈছিল যে সমৰ্থ পৰ্টেলৰ জৰিয়তে ল'ৰা ছোৱালী উপকৃত হোৱা দেখিবলৈ পোৱা নাই 19 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পোৱা কথা আছিলে আমি নিশালৈকে মেৰিট লিষ্ট প্ৰকাশ পোৱালৈকে আমি ৱেইট কৰিলোঁ আমি ৰৈ দিলোঁ কিন্তু তাৰ পিছতো ৰাতি 12 বজালৈকে আমাৰ মেধাৰ তালিকা প্ৰকাশ নাপালে ইয়াৰ উপৰিও আমি যেতিয়া ৰাতি 12 বজাৰ পিছত গম পালোঁ যে সকলোৰে নিজৰ মেইলত বা নিজৰ নাম্বাৰত মেছেজ যাব যিকোনো বাৰ্তা যাব পাৰে যদি সেই এডমিশ্যনত চিলেক্ট হয় তেওঁলোকে কিন্তু তেনেধৰণৰ কোনো ধৰণৰ বাৰ্তা আচলতে এতিয়ালৈকে প্ৰকাশ নাপালে আজি ৰাতিপুৱা 9 বজাত মেৰিট লিষ্ট প্ৰকাশ পালে 10 বজাৰ পৰা এডমিশ্যন দিছে যদি 9 বজাত এডমিশ্যনৰ মেৰিট লিষ্ট প্ৰকাশ পায় যদি 10 বজাৰ পৰা এডমিশ্যন দিয়ে 1 ঘণ্টাত কি ধৰণে আসলে আপাৰ আসামৰ পৰা ল'ৰা এজনে আহি পেলাই গুৱাহাটীত এডমিশ্যন কৰিব পাৰিব সেই কথাটো আমি বুজিব পৰা নাই ডিব্ৰুগড়ৰ পৰা ল'ৰা এজনে আহি পেলাই গুৱাহাটীৰ বি বৰুৱা কলেজত কেনেধৰণে আসলে 1 ঘণ্টাত আহি পেলাই এডমিশ্যন কৰিব পাৰিব সেই কথাটো আমি বুজি পোৱা নাই চৰকাৰখনে যি ধৰণে তেওঁলোকৰ নিজৰ আঁচনিসমূহ আসলে যি ধৰণে এডভাৰটাইজমেণ্ট কৰে যদিহে শিক্ষাখণ্ডৰ এইসমূহ এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন যদিহে এই নামভৰ্তি প্ৰক্ৰিয়াটো এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন যদিহে দৰ্পণ পৰ্টেলটোৰ কিছু এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন সমৰ্থৰ যদি কিছু এডভাৰটাইজমেণ্ট কৰিলেহেঁতেন তেন্তে ল'ৰা ছোৱালী উপকৃত হ'লহেঁতেন এতিয়া আমি বিসংগতি কিছুমান দেখিবলৈ পাইছোঁ 92% এজন ল'ৰা আছে কিন্তু তেওঁৰ সেই মেৰিট লিষ্টত নাম অহা নাই কিন্তু তাৰ লগৰ ল'ৰাজনৰ আকৌ মেৰিট লিষ্টত নাম আহিছে এই ধৰণৰ বিসংগতি সমূহ কিন্তু আমি চাব লাগিব আমাৰ চৰকাৰখনৰ পুতলা মন্ত্ৰী শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে কৈছে যে আমাৰ শিক্ষাখণ্ডক দুপকদুপে আগবঢ়াই লৈ যাব কিন্তু এই ধৰণৰ দুপকদুপে আগবঢ়াই লৈ যোৱাৰ মানসিকতা নেকি এয়া আচলতে শিক্ষাখণ্ডৰ ফুপুলা স্বৰূপ যোৱাকালি NTAৰ এই ফুপুলা স্বৰূপটো আমি দেখিলোঁ নীটৰ বিসংগতি আমি দেখিলোঁ এতিয়া বৰ্তমানৰ প্ৰেক্ষাপটত স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি প্ৰক্ৰিয়াতো আমি বিসংগতি দেখিবলৈ পাইছিলোঁ পূৰ্বৱৰ্তী সময়ত আগতে যি ধৰণে আচলতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি প্ৰক্ৰিয়া কৰিছিল আমি যেতিয়া বি বৰুৱা কলেজত নামভৰ্তি কৰিছিলোঁ বা বেলেগ কলেজত যেতিয়া ছাত্ৰ ছাত্ৰীসমূহে আমাৰ সময়ত নামভৰ্তি কৰিছিলে সেই সময়ত কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসমূহে কোনো ধৰণৰ আচলতে ইছ্যু নোহোৱাকৈ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিছিল কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত এই ধৰণৰ ডিজিটেল ইণ্ডিয়াৰ কথা কৈ সমৰ্থৰ কথা কৈ অসমৰ দৰে এখন ৰাজ্যত এনেধৰণৰ এখন পৰ্টেলৰ কথা কৈ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীক বিভ্ৰান্ত কৰিব বিচাৰিছে আমাক আচলতে ছাত্ৰ ছাত্ৰীক হাৰাশাস্তি কৰিব বিচাৰিছে গতিকে আমি পৰিত্ৰাণ বিচাৰিছোঁ আমাক ন্যায় লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসমূহে ন্যায় পাব লাগিব মই বিচাৰিছোঁ দল সংগঠনসমূহে এই বিষয়ত মাত মাতিব লাগে আৰু মই শিক্ষামন্ত্ৰী এই সন্দৰ্ভত মই পূৰ্ণ হস্তক্ষেপ বিচাৰিছোঁ এয়াই